মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক কুশলে আছা। মই আজি তোমালোকৰ বাবে দশম শ্ৰেণীৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট হৈ থকা ছাত্ৰ জীৱন আৰু সমাজ সেৱা নামৰ পাঠটিৰ পাঠভিত্তিক প্ৰশ্নোত্তৰসমূহ লৈ আহিছোঁ। ১ ক লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য কি কি? লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য হৈছে একাগ্ৰতাৰে শিক্ষা গ্ৰহণ কৰা। মানুহৰ জীৱনৰ লক্ষ্য কি কি কাম কৰিলে মনুষ্য জন্ম লোৱা সাৰ্থক হয়, সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে কৃতকাৰ্য হ'ব পাৰি, এনেবিলাক বিষয়ৰ জ্ঞান অৰ্জন কৰাই হ'ল ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য। বৰ্তমান প্ৰচলিত শিক্ষাৰ দোষ কি কি? বৰ্তমান প্ৰচলিত শিক্ষাৰ ঘাই দোষ হৈছে এই শিক্ষা উন্নত আৰু কামৰ শিক্ষা নহয়। বৰ্তমান শিক্ষা কেৱল কিতাপৰ পাঠতে সীমাবদ্ধ। ব্যৱহাৰিক জীৱনৰ লগত ইয়াৰ বিশেষ সম্পৰ্ক নাথাকে। ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথিত পঢ়া দুখীয়াক মৰম কৰিবা, ডাঙৰক সন্মান কৰিবা আদি বাক্যসমূহ আওৰাইহে থয়। শিক্ষকেও ইয়াৰ প্ৰকৃত অৰ্থ বুজোৱাত গুৰুত্ব প্ৰদান নকৰি বানানসমূহৰ আকাৰ ইকাৰ শুদ্ধ কৰিয়েই নিজৰ কৰ্তব্য পালন কৰে। তদুপৰি এটা ল'ৰাই ব্যায়ামৰ নামত হাত ভৰি ভাঙি ফুটবল খেলিব নাইবা 10 মাইল বাট খোজ কাঢ়িব, কিন্তু নিজৰ বাৰীত কোৰ এচাপ মাৰিবলৈ টান পায়। এনেদৰে দেখা যায় বৰ্তমান শিক্ষা হাতে কামে কৰিবলৈ দিয়া নহয়, মাত্ৰ উদাহৰণহে দিয়া হয়। এইবোৰেই বৰ্তমান শিক্ষাৰ দোষ। ছাত্ৰসকলে কি কি বিষয়ত জ্ঞান লাভ কৰি দেশৰ সেৱাত ব্ৰতী হ'ব লাগে? ছাত্ৰসকল হ'ল দেশৰ ভৱিষ্যত, আশা ভৰসাৰ কলি। সেয়েহে ছাত্ৰসকলে ছাত্ৰ অৱস্থাত যিমান দূৰ সম্ভৱ জ্ঞান কৰি, অৰ্থ কৰি আৰু কাৰ্য কৰি জ্ঞান লাভ কৰি দেশ সেৱাত ব্ৰতী হ'ব লাগে। ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা ক'ৰ পৰা কিদৰে লাভ কৰিব পাৰে? কাৰ্যকৰী শিক্ষাৰ ঠাইৰূপে ছাত্ৰসকলে গাঁওসমূহতে নিজৰ কাৰ্যক্ষেত্ৰ বাছি ল'ব পাৰে। বৰ্তমান একবিংশ শতিকাতো আমাৰ গাঁওসমূহত অজ্ঞানতাই ৰাজত্ব কৰি আছে। কুসংস্কাৰ, অন্ধবিশ্বাস আদিয়ে দেশৰ উন্নতি আৰু প্ৰগতিত বাধা হৈ থিয় দিছে। গতিকে ছাত্ৰসকলে এই গাঁওসমূহৰ মানুহৰ মনৰ পৰা কুসংস্কাৰ, অজ্ঞানতা দূৰ কৰিবলৈ চেষ্টা কৰিব লাগিব। এইবোৰ দূৰ কৰিবলৈ যাওঁতে তেওঁলোকৰ যি অভিজ্ঞতা হ'ব, তাৰ পৰাই ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা লাভ কৰিব পাৰে। লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে কিহৰ উন্নতি কৰা? দেশৰ প্ৰকৃত উন্নতি কৰা মানে গাঁৱৰ উন্নতি কৰা, গাঁৱত শিক্ষা বিস্তাৰ কৰা, গাঁৱলীয়া লোকসকলক নিজ সন্মান আৰু দায়িত্বৰ কথা সোঁৱৰাই দিয়া। ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছোৱাত কেনেবোৰ পন্থা অৱলম্বন কৰিব পাৰে? দেশ সেৱাত ব্ৰতী হ'বলৈ ছাত্ৰ জীৱনত বহুমুখী শিক্ষাৰ প্ৰয়োজনীয়তা সম্বন্ধে আলোচনা কৰা। ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য হৈছে শিক্ষা লাভ কৰা। এই শিক্ষাই মানুহৰ জীৱনৰ লক্ষ্য কি কি কাম কৰিলে মানৱ জীৱন সাৰ্থক হয়, সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে কৃতকাৰ্য হ'ব পাৰি আদি বিষয়ৰ জ্ঞান লাভ কৰাকে বুজায়। সফলতাৰে শিক্ষা লাভ কৰিবলৈ হ'লে ছাত্ৰসকলে শিক্ষা গ্ৰহণৰ সময়ছোৱাত কিছু পন্থা অৱলম্বন কৰিব লাগে। নীতিবচনত কোৱা হয়, পঢ়াই পঢ়ে ৰুৱে পাণ, এই তিনিয়ে নিশ্চিন্তে আন। ইয়াত পঢ়া কাৰ্যই ভাতৰ দৰে কিতাপৰ পাঠ আওৰোৱাৰ কথাকে নুবুজায়, শিক্ষা লাভ কৰাকহে বুজাইছে। শিক্ষা গ্ৰহণৰ সময়ছোৱাত ছাত্ৰসকলে একাগ্ৰতাৰে জ্ঞান অৰ্জনত ব্ৰতী হ'ব লাগে। মনৰ গতি একমুখী কৰি ৰাখিলেহে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্যত সফল হ'ব পাৰি।
দেশ সেৱাত ব্ৰতী হ'বলৈ ছাত্ৰ জীৱনত বহুমুখী শিক্ষাৰ প্ৰয়োজনীয়তা আছে। বহুমুখী শিক্ষা হ'ল সেই শিক্ষা যিয়ে ছাত্ৰক পাঠ্যক্ৰমৰ পৰা বিদ্যায়তনিক বিষয়ৰ লগতে সমাজত আগবাঢ়ি যোৱাৰ বাবে প্ৰয়োজনীয় জ্ঞান আগবঢ়ায়। ছাত্ৰসকলে কেৱল বিদ্যায়তনিক দিশত আগবাঢ়িলেই নহ'ব, দেশৰ উন্নতিতো আগভাগ ল'ব লাগিব। দেশ সেৱাত ব্ৰতী হ'বলৈ হ'লে হাতে কামে শিক্ষা আহৰণ কৰিব লাগিব। উদাহৰণস্বৰূপে দুখীয়াক সেৱা কৰিবা, এই বাক্যশাৰীৰ বানান, শব্দ গঠন আদিলৈ কেৱল গুৰুত্ব দিলে নহ'ব। প্ৰকৃতাৰ্থত তাৰ অৰ্থ উপলব্ধি কৰিব নোৱাৰিলে তেনে শিক্ষাৰ কোনো মূল্য নাই। দেশৰ সংকটৰ সময়ত পঢ়ুৱৈসকলৰ কান্ধৰ ভাৰখন দাঙি ল'বলৈ সাজু থাকিব লাগিব। গতিকে ছাত্ৰসকলে বহুমুখী শিক্ষাৰ জৰিয়তেহে সমাজহিতৈষী কামত আগবাঢ়িব পাৰে। এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠমাথোন। কোনখিনি কাম তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ বুজাই লিখা। 20 শতিকাৰ মাজভাগতো আমাৰ দেশত অজ্ঞানতাই নিৰ্বিবাদে ৰাজত্ব কৰিছে। গাঁওবোৰক কুসংস্কাৰ, অন্ধবিশ্বাসে আৱৰি আছে। আমাৰ এই পুৰণি সভ্যতাই শিক্ষাক অশিক্ষা, সাধনাক কপটতাত পৰিণত কৰিছে। মানুহবোৰে নিজৰ ঘৈণী বা ল'ৰা-ছোৱালীৰ বাহিৰে আনৰ মৰম বুজি নাপায়। এচিকটা মাটিৰ বাবে ভায়ে ভায়ে কটাকটি কৰি নিজৰ বিপদ মাতি আনিছে। ছাত্ৰসকলে গাঁৱত সোমাই অশিক্ষিত লোকসকলক এই সকলো বিষয়ত চকু মুকলি কৰিব লাগিব। বাতৰি কাকত আৰু জ্ঞান আৰু জগতৰ বাতৰি থকা পুথি পঢ়ি তেওঁলোকৰ অজ্ঞানতা দূৰ কৰিবলৈ যত্ন কৰিব লাগিব। তেওঁলোকৰ মাজৰ পৰা কপটতা গুচাবলৈ চেষ্টা কৰিব লাগিব। বেমাৰ-আজাৰ হ'লে উপদেশেৰে বা আন উপায়েৰে সহায় কৰিব লাগিব। এইখিনি কামেই ছাত্ৰ-ছাত্ৰীসকলৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ। আমাৰ দেশৰ অধিকাংশ লোক আজিও কেনে অৱস্থাত আছে? পাঠটোৰ আধাৰত বুজাই লিখা। আজিৰ স্বাধীন আৰু উন্নত দেশবোৰে 300-400 বছৰ আগে যি অৱস্থাত আছিল, দেশবোৰ 300-400 বছৰ আগে যি অৱস্থাত আছিল, তেনেদৰে আমাৰ দেশৰ অধিকাংশ লোক আজিও এই অৱস্থাতে বাস কৰিছে। এই 20 শতিকাৰ মাজভাগতো আমাৰ দেশৰ অজ্ঞানতা, কুসংস্কাৰে নিৰ্বিবাদে ৰাজত্ব কৰিছে। আমাৰ দেশত অজ্ঞানতা, কুসংস্কাৰে নিৰ্বিবাদে ৰাজত্ব কৰিছে। আজি গাঁও অজ্ঞানতা আৰু কুসংস্কাৰৰ লীলাভূমি। আমাৰ গাঁওবোৰত মাথোন আমাৰ পুৰণি সভ্যতা, শিক্ষা আৰু সাধনাৰ অলপ অৱশেষ দেখিবলৈ পোৱা যায়। কিন্তু অনেক দিনৰ অজ্ঞানতাই সেই সভ্যতাক অসভ্যতা, সেই শিক্ষাক অশিক্ষা আৰু সেই সাধনাক কপটতাত পৰিণত কৰিছে। আনহাতে বিলাতৰ বিশ্ববিদ্যালয় আদিত ছাত্ৰই সহপাঠী দুখীয়া ছাত্ৰক সহায় কৰাৰ ব্যৱস্থা কৰে। দেশৰ কোনো নতুন আন্দোলন হ'লে তাত প্ৰাজ্যমানে নেতাসকলৰ লগত হাত উজান দিয়ে। আমাৰ দেশত ছাত্ৰৰ এনে সহযোগিতা আৰু দেশহিতৈষিতা শিক্ষা কৰিবৰ সুবিধা নাই। গাঁও একাধাৰে নগৰৰ জনক-জননী। কথাষাৰৰ তাৎপৰ্য বুজাই লিখা। গাঁও একাধাৰে নগৰৰ জনক-জননী কিয়নো গাঁৱেই মাতৃস্বৰূপে নগৰক জন্ম দি পিতৃস্বৰূপে পালন কৰিছে। নগৰ যেনেকৈ একে উশাহে সৃষ্টি হৈছে,
সেইদৰে একে উশাহতে নষ্ট হ'ব। কিন্তু গাঁও অৰ্থাৎ খেতিয়ক জাতিটো এবাৰ ধ্বংস পালে তাক সহজে পুনৰ জন্মাব নোৱাৰি। সেই দেখি প্ৰকৃত দেশৰ উন্নতি কৰা মানে গাঁৱৰ উন্নতি কৰা, গাঁৱত শিক্ষা বিস্তাৰ কৰা, গাঁৱলীয়া লোকসকলক নিজ সন্মান আৰু দায়িত্বৰ কথা সোঁৱৰাই দিয়া। পঢ়াই পঢ়ে ৰুৱে পাণ, এই তিনিয়ে নিশ্চিন্তে আন। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ছাত্ৰ জীৱন আৰু সমাজ সেৱা নামৰ পাঠটোৰ পৰা তুলি অনা হৈছে। বাক্যশাৰীৰ যোগেদি ক'ব খুজিছে যে পঢ়ুৱাজন আৰু পাণ খেতি কৰাজনে কাৰো চিন্তা কৰিব নালাগে। পঢ়াজনে অনেক কষ্ট কৰি পঢ়ে, তেওঁ এইদৰে পঢ়ি জীৱনত উন্নতি কৰিব পাৰে। তেওঁ কাৰো ওপৰত নিৰ্ভৰ কৰিব নালাগে। যিজনে পঢ়ায় তেওঁ অনেক কষ্ট কৰি ছাত্ৰ ছাত্ৰীসকলক পঢ়ায়। সেইদৰে পাণ খেতি কৰাজনেও অনেক কষ্ট কৰিহে পাণ খেতি কৰিব পাৰে। এই তিনিওটা কামেই যথেষ্ট কষ্টকৰ। গতিকে ইয়াত সফলতা পাবলৈ হ'লে একাগ্ৰতা আৰু পৰিশ্ৰম কৰিব লাগিব। একাগ্ৰতা আৰু পৰিশ্ৰমেহে এই কাম সহজ সাধ্য কৰিব পাৰে। শিক্ষাৰ্থীৰ একাগ্ৰতা সঁচাকৈয়ে উন্নতিৰ ঘাই মন্ত্ৰ। এনে অৱস্থাত মনৰ গতি একমুখী হ'ব লাগে। বহুমুখী হ'লে ছাত্ৰৰ ছাত্ৰত্ব লোপ পাব। গতিকে পঢ়াওঁতা আৰু পঢ়োতাৰ মন মগজুৱে অন্য কথা চিন্তা চৰ্চা নকৰি ধ্যান সদায় পঢ়াত ৰাখিলেহে বিচৰা ধৰণৰ ফল লাভ কৰিব পাৰি। পাণ খেতিয়কৰ ওপৰতো এই কথাই প্ৰযোজ্য। কমাৰ শালত গঢ়িবলৈ হ'লে আগত জুইশালত গঢ়ি চাব লাগিব। সাঁতুৰিবলৈ শিকিবলৈ হ'লে পানীত ননমাকৈ নহয়। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ছাত্ৰ জীৱন আৰু সমাজ সেৱা নামৰ পাঠটোৰ পৰা তুলি অনা হৈছে। উক্ত বাক্যশাৰীৰ জৰিয়তে ক'ব খুজিছে যে উপযুক্ত শিক্ষা লাভ কৰিবলৈ হ'লে সেই বিষয়টো হাতে কামে কৰি চাব লাগিব। ছাত্ৰ জীৱনৰ শিক্ষা জীৱন্ত সংসাৰৰ বিষয় শিক্ষা। কমাৰ শালত গঢ়িবলৈ হ'লে আগতে জুইশালত গঢ়ি চাব লাগিব। সাঁতুৰিবলৈ শিকিবলৈ হ'লে পানীত ননমাকৈ নহয়। গতিকে ছাত্ৰ জীৱনত শিক্ষা নিষ্কৰ্মাৰ দৰে বহি ৰং চোৱা শিক্ষাও নহয়। এনে শিক্ষাই অবনোৱাক বনোৱা কৰিব, এই ইয়াৰ উদ্দেশ্য। ছাত্ৰসকলে শালি ধানৰ বোকা মাটিত নেনামিব পাৰে, কিন্তু কঠীয়া তলিত হাল জুৰি চাব লাগিব। নহ'লে তেওঁলোকৰ কোনো শিক্ষাই হ'ব নোৱাৰে। শিক্ষাৰ শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক আদি যিবোৰ ভাগ আছে সেই সকলো বিধৰে অনুশীলন অৰ্থাৎ চৰ্চা লাগে। আন বস্তুৰ দৰে ব্যৱহাৰত নলগোৱা স্থানতো মামৰে ধৰে। অভ্যাসৰ জুইশালত লৈ চাবই লাগিব, কিন্তু তেতিয়া মনত ৰাখিব লাগিব সেই কাম শিকাৰ চলেৰেহে। এই কলি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পাছত ফল হৈ মাতৃ পূজাত লাগে। কাঁইটকলিতে এইসকলক পূজাৰ উপচাৰ স্বৰূপে মাতৃয়ে গ্ৰহণ নকৰে। উক্ত বাক্যশাৰী ছাত্ৰ জীৱন আৰু সমাজ সেৱা পাঠটোৰ পৰা তুলি অনা হৈছে। উক্ত বাক্যশাৰীৰ যোগেদি ক'ব খুজিছে যে ছাত্ৰসকল পৰিপুষ্ট হ'লেহে দেশ সেৱাৰ উপযুক্ত হ'ব। ছাত্ৰসকল দেশৰ ভৱিষ্যত, আশা ভৰসাৰ কলি। এই কলি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পাছত ফল হৈ মাতৃ পূজাত লাগে।
কাঁইট কলিতে এইসকলক পূজাৰ উপচাৰ স্বৰূপে মাতৃয়ে গ্ৰহণ নকৰে। ছাত্ৰসকলে ছাত্ৰ অৱস্থাতে যিমান দূৰ পাৰে জ্ঞান কৰি, অৰ্থ কৰি আৰু কাৰ্যকৰী জ্ঞান লাভ কৰিব লাগে। তেওঁলোক পৰিপুষ্ট হ'লে দেশ সেৱাৰ বাবে উপযুক্ত হ'ব। ছাত্ৰসকলৰ মনৰ গতি মুকলি হ'বলৈ আমি সকলো সুবিধা দিব লাগিব। তেওঁলোকক পোহৰলৈ ওলাবলৈ দিব লাগিব। চেচুকৰ দেমদেউকা কৰি ৰাখিলে নহ'ব। নৰসেৱাই প্ৰকৃত নাৰায়ণ সেৱা। উক্ত বাক্যশাৰী ছাত্ৰ জীৱন আৰু সমাজ সেৱা নামৰ পাঠটোৰ পৰা তুলি অনা হৈছে। বাক্যশাৰীৰ যোগেদি ক'ব খুজিছে যে মানুহক সেৱাই প্ৰকৃত নাৰায়ণৰ সেৱা। মানুহৰ সেৱাই প্ৰকৃত নাৰায়ণৰ সেৱা। ছাত্ৰসকলে তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ পাঠ হিচাপে গাঁৱত সোমাই নিজ ঘৰে ঘৰে গাঁৱে গাঁৱে অশিক্ষিত লোকসকলৰ অজ্ঞানতা দূৰ কৰিবলৈ যত্ন কৰিব লাগিব। এইবিলাক কামত সহানুভূতি নথকা লোকসকলে দূৰৰ পৰা চাই নানা অমংগল আৰু অকৃতকাৰ্যতাৰ স্বপ্ন দেখিব পাৰে, কিন্তু আশা সুধীয়াকৈ কাম কৰা সকলৰ হাতত ইয়াৰ মংগল আৰু কৃতকাৰ্যতা ধৰা নপৰি নাথাকে। গাঁও একাধাৰে নগৰৰ জনক জননী। গাঁৱেই মাতৃস্বৰূপে নগৰক জন্ম দি পিতৃস্বৰূপে পালন কৰিছে। প্ৰকৃত দেশৰ উন্নতি কৰা মানে গাঁৱৰ উন্নতি কৰা। গাঁৱত শিক্ষা বিস্তাৰ কৰা, গাঁৱলীয়া লোকসকলক নিজ সন্মান আৰু দায়িত্বৰ কথা সোঁৱৰাই দিয়া। ছাত্ৰসকলে দেশৰ আৰু সমাজৰ উন্নতিৰ বাবে কৰ্ম কৰিব লাগিব। এই সমাজ সেৱা আৰু দেশ সেৱাৰ শিক্ষাই প্ৰকৃত শিক্ষা। এই নৰসেৱাই প্ৰকৃত নাৰায়ণৰ সেৱা। ছাত্ৰ-ছাত্ৰীসকল, ইমানতে তোমালোকৰ পাঠভিত্তিক প্ৰশ্নোত্তৰসমূহ সমাপ্ত হৈছে। পুনৰ মই আৰু প্ৰশ্নোত্তৰ লৈ তোমালোকৰ কাষত উপস্থিত হ'ম। ধন্যবাদ।